গাইজ এতিয়া প্ৰায় সকলোখিনি ঠাইতে 5G এভেইলেবল হৈ গৈছে তো আমি যদি এটা ফোন আপগ্ৰেড কৰিব বিচাৰো এতিয়া তো ডেফিনেটলি আমি এটা 5G ফোনে পাৰচেজ কৰিম সো আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহেনে কেতিয়াবা যে এটা এক্সপেন্সিভ 5G ফোন আৰু এটা চিপেষ্ট 5G ফোনৰ নেটৱৰ্কৰ মাজত কিবা ডিফাৰেন্স আছে নে হয় বাকি যিখিনি বস্তু আছে যেনেকুৱা ক্যামেৰা ডিসপ্লে পারফরম্যান্স হেইবোৰত আমি বিগ ডিফারেন্স দেখিবলৈ পাম কিন্তু নেটৱৰ্কৰ ক্ষেত্ৰত আমি কিবা ডিফারেন্স পাম নে সিম্পল ভাষাত মই এইখিনিয়ে ক'ব বিচাৰি আছো যে এটা দামী 5G ফোনত যি আমি নেটৱৰ্কৰ স্পীড পাম হেইখিনি স্পীড আমি এটা কম দামী 5G ফোনত পাম নে সো এইখিনি আজি আমি টেস্ট কৰিবলৈ গৈ আছো এই ভিডিওটো সো আপোনালোকে এই ভিডিওটো বা এই এক্সপেৰিমেন্টটো হেকলৈকে চাই থাকক আপোনালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ হৈ যাব তো গাইজ মই এতিয়া এটা এনেকুৱা লোকেশনত আছো যত 5G বহুত কম পায় মানে ভাল ভাল যিবোৰ ফোন আছে যত সকলোখিনি 5G বেণ্ড সাপোৰ্ট কৰে হেইবোৰ ফোনতহে 5G পায় আৰু এই আমাৰ আইফোনত চাওক ইয়াতে 5G সাপোৰ্ট কৰি গৈছে ইয়াতে 5G পাই আছে এতিয়া আমি ইয়াৰ সিমখন খুলি এই যেটো ফোন আছে এই ফোনটোত এতিয়া আমি ইনসাৰ্ট কৰিবলৈ গৈ আছো সো চাওক ইয়া মই ফাইনালি সিমখন খুলি ইয়াতে সিম্পলি এটা লগাই দিম তো এতিয়া আমি এই ফোনটোত টেস্ট কৰি চাম যে ইয়াতে 5G পাইছে নে নাই তো যদি নেটৱৰ্ক আইসি ভাল হয় তো ডেফিনেটলি ইয়াতো পাব কাৰণ এইটো হসাকে এটা বহুত মানে বেয়া জায়গা বুলিয়ে ক'ব পাৰে মানে 5G বহুত কম পায় একে ইনিশিয়াল ষ্টেজত থাকে মানে গম না পাও এই লোকেশন এই যেটো লোকেশন আছে বহুত বিচাৰি মই ওলাইছো সো এতিয়া টেস্টিং টু চাও সো গাইস আনফৰচুনেটলি চাওক ইয়াতে 5G পোৱা নাই চাওক 4G পাই আছে সো লাইভ আপোনালোকক মই দেখুৱাই দিলো একেটা লোকেশনতে একেখন সিম দুটা ফোনতে লগাইছিলো এটাত 5G পালে এটাত 4G পালে সো এআই হল চিপেষ্ট 5G ফোনৰ স্ক্যাম বুলিও ক'ব পাৰি কাৰণ যদি সাপোৰ্টে নকৰে সকলো ঠাইত লৈ কি লাভ সো বুজি পালে আপোনালোকে মই আপোনালোকক সকলোখিনি ক্লিয়াৰ কৰি দিলো এতিয়া আপোনালোকৰ সাগে সকলোখিনি ডাউট ক্লিয়াৰ হৈ গৈছে তো এতিয়া আপোনাৰ ফোন পাৰচেজ কৰাতে এট লিষ্ট এটা হলেও ডাউট ক্লিয়াৰ হৈ গল So I hope আপোনালোকে ভিডিওটো ভাল পাইছে যদি পাইছে চেনেলটো সাবস্ক্ৰাইব বা ফলো কৰি ৰাখিব